ॐ श्रीगणेशाय नमः। নমস্কাৰ, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গ্ৰহৰ গতিবিধি আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি দেওবাৰ ২০২৬ চনৰ জুলাই মাহৰ ১৯ তাৰিখ। আজি আষাঢ় মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথি। পঞ্চমী তিথি নতুন কাম আৰম্ভ কৰিবলৈ আৰু জ্ঞান আহৰণ কৰিবলৈ অতি শুভ বুলি গণ্য কৰা হয়। আজি উত্তৰ ফাল্গুনী নক্ষত্ৰ, যিয়ে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সুফল প্ৰদান কৰে। সন্ধিয়া ৭:২৩ পৰীখ যোগ থাকিব। আজি সূৰ্যোদয় ৰাতিপুৱা ৫:৫২ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:১৫ হ'ব। আবেলি ৫:৩৪ পৰা সন্ধিয়া ৭:১৫ ৰাহুকাল থাকিব। এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৭ পৰা ১২:৫৯ থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়ায় আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি ১৯ জুলাই দেওবাৰ। আজি চন্দ্ৰই কন্যা ৰাশিত প্ৰৱেশ কৰিছে, যাৰ ফলত আপোনাৰ জীৱনত কিছু সমস্যা আহিব পাৰে। সেয়েহে আজি যিকোনো কাম কৰোঁতে সাৱধান হ'ব। ৰাস্তাত যাতায়াত কৰাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিব, কাৰণ আজি সৰু-সুৰা দুৰ্ঘটনাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়া বা কৰ্তৃপক্ষৰ সৈতে কিছু মতানৈক্য হ'ব পাৰে। কিন্তু পৰিস্থিতি যিয়েই নহওক, ধৈৰ্য ধৰি কাম কৰিলে সকলো ঠিক হৈ যাব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। শিক্ষাৰ্থীসকলে আজি পঢ়া-শুনাত অধিক মনোযোগ দিব লাগিব। যুৱক-যুৱতীসকলে খং নিয়ন্ত্ৰণত ৰাখিব লাগে। গৃহিণীসকলে আজি ঘৰুৱা কামত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰক। চাকৰিজীৱীসকলে আজি উচ্চপদস্থ বিষয়াৰ সৈতে তৰ্ক নকৰিব। ব্যৱসায়ীসকলে আজি দুপৰীয়া ৩ বজাৰ আগতেই গুৰুত্বপূৰ্ণ কামবোৰ শেষ কৰিব। জ্যেষ্ঠ নাগৰিকসকলে আজি ঘৰৰ পৰা বাহিৰলৈ নোলোৱাই ভাল। আজি আপোনাৰ শুভ ৰং নীলা। যিকোনো গুৰুত্বপূৰ্ণ কাম দুপৰীয়া ৩ বজাৰ আগতে সম্পূৰ্ণ কৰিব। আজি প্ৰকৃতিৰ মাজত কিছু সময় কটালে আপুনি মানসিক শান্তি পাব। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপুনি কি বিশ্বাস কৰে? আমাৰ ভাগ্য আগতেই লিখা থাকেনে আমি আমাৰ কৰ্মৰ দ্বাৰা ভাগ্য সলনি কৰিব পাৰোঁ? কমেণ্টত জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান কৰি আমাৰ চেনেলক সহায় কৰক। যদি নোৱাৰে, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰিয় বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি ১৮ জুলাই আপোনালোকৰ বাবে অতি আনন্দ আৰু উৎসাহৰ দিন। আজি চন্দ্ৰ কন্যা ৰাশিত ভ্ৰমণ কৰি আছে, যাৰ ফলত আপোনাৰ স্বভাৱত এক প্ৰকাৰৰ প্ৰশান্তি আৰু স্থিৰতা অনুভূত হ'ব। আজিৰ দিনটো বিশেষকৈ আৰ্থিক পৰিকল্পনাৰ বাবে অতি শুভ। যদি আপুনি ব্যৱসায়ী, তেন্তে আজিৰ গোটেই দিনটো আপুনি আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰাত ব্যয় কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ পৰামৰ্শ অনুসৰি আজি আপোনাৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখা আৰু তাৰ সঠিক পৰিকল্পনা কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। চিন্তা নকৰিব, অলপ অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিলে আপোনাৰ একো লোকচান নহ'ব। বৰঞ্চ ই আপোনাৰ উপাৰ্জন আৰু আৰ্থিক লাভত নিশ্চিতভাৱে বৃদ্ধি কৰিব। দিনটোৰ শেষৰ ফালে আপুনি আৰ্থিক প্ৰগতিৰ নতুন পথ বিচাৰি পাব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব? ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত একাগ্ৰতা বৃদ্ধি কৰাৰ দিন। কন্যা ৰাশিৰ চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ যুক্তি ক্ষমতা বৃদ্ধি পাব। যুৱক-যুৱতী আৰু প্ৰেম সম্পৰ্কত থকা সকলৰ বাবে আজিৰ দিনটো অতি মধুৰ। ৰাহুৰ প্ৰভাৱ থকাৰ বাবে সম্পৰ্কত মৰম অটুট ৰাখিবলৈ অলপ ধৈৰ্য ধৰাটো প্ৰয়োজনীয়। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰৰ আৰ্থিক পৰিকল্পনা আৰু সঞ্চয়ৰ বাবে উত্তম। পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰাত আপুনি আনন্দ পাব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ। কৰ্মক্ষেত্ৰত আপোনাৰ কাৰ্যক্ষমতা বৃদ্ধি পাব
আৰু উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। অলপ জিৰণি লোৱা আৰু শান্ত হৈ থকাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয়। আজি এটা সৎ কাম হিচাপে কোনো দৰিদ্ৰ ব্যক্তিক সহায় কৰক বা চৰাইক দানা দিয়ক, ই আপোনাৰ মনলৈ শান্তি আনিব। আজি হালধীয়া ৰং আপোনাৰ বাবে ভাগ্যশালী। পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপুনি কি ভাবে? আমাৰ জীৱনৰ আৰ্থিক সফলতাত ভাগ্যৰ অৰিহণা বেছি নে পৰিশ্ৰমৰ? আপোনাৰ মতামত আমাক কমেণ্টত অৱশ্যে জনাব। লগতে এই ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় মিথুন ৰাশিৰ ব্যক্তিসকল, আজি ১৯ জুলাই আপোনালোকৰ বাবে এক অতি আনন্দদায়ক দিন। চন্দ্ৰই কন্যা ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ সামাজিক জীৱনত নতুন উৎসাহ আহিব। আজি আপুনি আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে অতি সুন্দৰ সময় অতিবাহিত কৰিব। আপোনাৰ মনৰ কথা আনৰ সৈতে ভাগ-বতৰা কৰিবলৈ আজি আপুনি অতি আগ্ৰহী হ'ব। সম্পৰ্কবোৰত আজি মধুৰতা বৃদ্ধি পাব। সেয়েহে এই দিনটোৰ সম্পূৰ্ণ আনন্দ লওক। আজি সোণৰ অলংকাৰ পৰিধান কৰিলে আপোনাৰ ভাগ্য উজ্জ্বল হ'ব। বিভিন্ন ক্ষেত্ৰৰ লোকৰ বাবে পৰামৰ্শ শিক্ষাৰ্থীসকলৰ বাবে আজি নতুন কিবা শিকাৰ দিন। আপোনাৰ মনোযোগ আজি অতি ভাল হ'ব। যুৱক-যুৱতী আৰু প্ৰেমিক-প্ৰেমিকাৰ বাবে আজি অতি সুন্দৰ দিন। আপোনাৰ সম্পৰ্কত নতুন উৎসাহ আহিব। গৃহিণীসকলৰ বাবে আজি পৰিয়ালৰ সৈতে সময় কটোৱাৰ আৰু ঘৰুৱা কামত আনন্দ লোৱাৰ দিন। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি প্ৰগতিৰ নতুন দুৱাৰ মুকলি হ'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব আৰু শান্তিত সময় অতিবাহিত কৰিব। আজি কোনো দৰিদ্ৰ লোকক খাদ্য খুৱাওক। ই আপোনাৰ বাবে এক মহান পুণ্যৰ কাম হ'ব। পুৱা ১০ বজাৰ পৰা ১১ বজালৈ সময়খিনি আপোনাৰ বাবে অতি ভাগ্যশালী। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন, আপুনি কি বিশ্বাস কৰে যে আমাৰ ভাগ্য আগতীয়াকৈ লিখা থাকে? নে আমি আমাৰ কৰ্মৰ দ্বাৰা ভাগ্য সলনি কৰিব পাৰোঁ? আপোনাৰ মতামত কমেণ্টত জনাওক। চেনেলটোক সমৰ্থন কৰিবলৈ QR কোডৰ জৰিয়তে দান কৰক, ভিডিঅ'টো লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰিয় কৰ্কট ৰাশিৰ জাতক-জাতিকাসকল, আজি ১৮ জুলাই আপোনালোকৰ বাবে আত্মবিশ্লেষণ আৰু শান্তিৰ দিন। চন্দ্ৰ কন্যা লগ্নত থকাৰ বাবে আপোনাৰ মনত কিছুমান দ্বিধা বা চিন্তা আহিব পাৰে। জীৱনৰ গতি অলপ লেহেমীয়া হোৱা যেন লাগিব পাৰে। কিন্তু চিন্তা নকৰিব, এই সময়খিনিয়ে আপোনাক বুজিবলৈ সুযোগ দিব যে আপুনি এতিয়ালৈকে কিমান দূৰ আগুৱাইছে। ভৱিষ্যতৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ এই সময় অতি উত্তম। যদি আজি কিবা সমস্যাৰ সন্মুখীন হয়, তেন্তে আপোনাৰ সহকৰ্মী বা বন্ধুৰ সৈতে মুকলিকৈ কথা পাতক। আপুনি নিশ্চয় সমাধান পাব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে আজি নতুন কিবা শিকাৰ দিন। আপোনাৰ মনোযোগ বৃদ্ধি পাব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজি অলপ ধৈৰ্য ধৰক। পুৰণি স্মৃতিবোৰ মনত পেলালে সম্পৰ্কত মধুৰতা আহিব। গৃহিণীসকলৰ বাবে আজি ঘৰৰ পৰিৱেশ শান্ত থাকিব। পৰিয়ালৰ সৈতে সময় কটোৱাটো আপুনি উপভোগ কৰিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত আজি খৰখেদা নকৰিব। শান্তভাৱে কাম কৰিলে সফলতা নিশ্চিত। বয়োজ্যেষ্ঠসকলে আজি পুৰণি বন্ধুৰ সৈতে যোগাযোগ কৰক। আপুনি বহুত আনন্দ পাব। আজি এটা ভাল কাম হিচাপে পুৰণি বন্ধুৰ সৈতে যোগাযোগ কৰক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি সেউজীয়া ৰং আপোনাৰ বাবে ভাগ্যশালী। দুপৰীয়া ২ বজাৰ পৰা ৪ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। গুৰু গ্ৰহৰ কৃপাত আপুনি মানসিক শান্তি লাভ কৰিব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন, আপুনি কি ভাবে? জীৱনত সফল হ'বলৈ ভাগ্য নে পৰিশ্ৰম বেছি গুৰুত্বপূৰ্ণ? আপোনাৰ মতামত আমাক কমেণ্টত জনাওক। লগতে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় সিংহ ৰাশিৰ ব্যক্তিসকল, আজি ২৯ জুলাই দেওবাৰ। আজি চন্দ্ৰ কন্যা ৰাশিত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ মন আজি বৌদ্ধিক কাম-কাজত অতি সক্ৰিয় হৈ থাকিব। আজি আপোনাৰ বাবে নতুন কিবা এটা শিকাৰ বা নতুন দক্ষতা অৰ্জন কৰাৰ দিন। আপুনি চাকৰি কৰা লোক হওক বা ছাত্ৰ-ছাত্ৰী, আজি আপুনি যি নতুন জ্ঞান আহৰণ কৰিব, সেয়া আপোনাৰ আত্মবিশ্বাস বহুগুণে বৃদ্ধি কৰিব।
ৰাহুৰ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ আজি এখন ভাল কিতাপ পঢ়াটো আপোনাৰ বাবে সৰ্বোত্তম উপায়। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব তাৰ আভাস লওঁ আহক। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো অধ্যয়নৰ বাবে অতি উত্তম। কঠিন বিষয়বোৰ বুজি পোৱাত আজি আপুনি বিশেষ সুবিধা পাব। যুৱক-যুৱতীসকলৰ বাবে আজি নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ দিন। নতুন পৰিকল্পনাবোৰ কাৰ্যকৰী কৰিবলৈ আজিৰ দিনটো উপযুক্ত। চাকৰিজীৱীসকলৰ বাবে আজি আপোনাৰ কামৰ বাবে প্ৰশংসা পাব পাৰে। নতুন দায়িত্ব ল'বলৈ ভয় নকৰিব। ব্যৱসায়ীসকলৰ বাবে আজি অৰ্থনৈতিক সিদ্ধান্ত লোৱাৰ বাবে ভাল দিন, কিন্তু সাৱধানে আগবাঢ়িব। বয়োজ্যেষ্ঠসকলৰ বাবে আজি শান্ত মনেৰে কিতাপ পঢ়া বা আধ্যাত্মিক চিন্তা কৰাৰ দিন। আজিৰ শুভ কাম, আজি এখন ভাল কিতাপ পঢ়িবলৈ আৰম্ভ কৰক। ই আপোনাৰ বৌদ্ধিক শক্তিক অধিক তীক্ষ্ণ কৰি তুলিব। বন্ধুসকল, আজিৰ জ্যোতিষীয় প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম বেছি প্ৰয়োজনীয় নে ভাগ্য? কমেণ্টত জনাব। আমাৰ চেনেলটোক আগুৱাই নিবলৈ ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰেৰণা। প্ৰিয় কন্যা ৰাশিৰ জাতক-জাতিকাসকল, আজি 18 জুলাই আপোনালোকৰ বাবে অতি আনন্দদায়ক আৰু ইতিবাচক এটা দিন। চন্দ্ৰ আজি আপোনালোকৰ নিজৰ ৰাশি অৰ্থাৎ কন্যা ৰাশিত আৰু উত্তৰা ফাল্গুনী নক্ষত্ৰত বিৰাজমান। যেতিয়া চন্দ্ৰ নিজৰ ৰাশিত থাকে, তেতিয়া মন অতি প্ৰফুল্ল আৰু উৎসাহী হৈ থাকে। আজি আপোনাৰ জীৱনৰ প্ৰতিটো দিশতে আপুনি এক নতুন ইতিবাচকতা অনুভৱ কৰিব। আপোনাৰ এই ইতিবাচকতাই আপোনাৰ লগতে আপোনাৰ চাৰিওফালৰ লোকসকলকো সুখী কৰি তুলিব। আপোনাৰ আপোনজনৰ সৈতে আনন্দৰ মুহূৰ্ত কটোৱাৰ বাবে আজিৰ দিনটো অতি উত্তম। আপুনি যিমানেই ইতিবাচক হৈ থাকিব, সিমানেই ভাল ঘটনা আপোনাৰ জীৱনত ঘটিব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীসকল, আজি আপোনালোকৰ মনোযোগ বৃদ্ধি পাব। পঢ়া-শুনাৰ কঠিন বিষয়বোৰ বুজি পোৱাত আজিৰ দিনটো অতি সহায়ক হ'ব। নতুন কিবা শিকিবলৈ আপোনাৰ যি ইচ্ছা সেয়া আজি পূৰণ হ'ব। যুৱ প্ৰজন্ম আৰু প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজিৰ দিনটো অতি ৰোমান্টিক। আপোনাৰ সঙ্গীৰ সৈতে সম্পৰ্ক অধিক দৃঢ় হ'ব। যদি আপুনি কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিবলৈ ভাবিছে, তেন্তে আজিৰ দিনটো উপযুক্ত। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰত নতুন উৎসাহ লৈ আহিব। ঘৰৰ পৰিৱেশ আনন্দময় কৰি ৰাখিবলৈ আপুনি কৰা প্ৰচেষ্টা সফল হ'ব। ঘৰৰ সজ্জা বা পৰিয়ালৰ সৈতে কটোৱা সময় আজি সাৰ্থক হ'ব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব। ব্যৱসায়ীসকলে নতুন গ্ৰাহক পোৱাৰ সম্ভাৱনা আছে। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। আজিৰ দিনটো শান্তিত আৰু ভক্তিভাৱে কটোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। আজি কিবা এটা নতুন চখ বা অভ্যাস গঢ়ি তুলিবলৈ চেষ্টা কৰক, যেনে পঢ়া, ফুলনিবাৰীৰ কাম বা সংগীত। ই আপোনাৰ মনক সতেজ কৰি তুলিব। আজি বেঙুনীয়া ৰং আপোনাৰ বাবে অতি ভাগ্যশালী। পুৱা 10 বজাৰ পৰা 11 বজাৰ ভিতৰত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ শেষ কৰি ল'ব। শনিৰ বাধা আঁতৰাবলৈ ধৈৰ্য ধৰক আৰু আজি কোনো দৰিদ্ৰ লোকক সহায় কৰক। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপোনাক জীৱনত আটাইতকৈ আনন্দ কিহে দিয়ে? কোনো চখ নে পৰিয়ালৰ সৈতে কটোৱা সময়? কমেণ্টত অৱশ্যে জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় তুলা ৰাশিৰ জাতক-জাতিকা, আজি 18 জুলাই আপোনালোকৰ বাবে সামাজিক প্ৰতিষ্ঠা আৰু ক্ষমতাৰ দিন। আজি চন্দ্ৰই কন্যা ৰাশিত প্ৰৱেশ কৰিছে, যাৰ ফলত আপোনাৰ সামাজিক বৃত্তত আপোনাৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পাব। আপুনি আপোনাৰ বন্ধু-বান্ধৱ বা কৰ্মক্ষেত্ৰত কোনো নতুন গুৰুত্বপূৰ্ণ দায়িত্ব বা পদ লাভ কৰিব পাৰে। এই নতুন পদটোৱে কেৱল সন্মানই নহয়, কিছুমান নতুন প্ৰত্যাহ্বানো লৈ আহিব, কিন্তু আপুনি সেইবোৰ মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সক্ষম। আজি লাভ কৰা এই নতুন ক্ষমতা উপভোগ কৰক আৰু আপোনাৰ প্ৰতিচ্ছবি যাতে কোনো ধৰণে ম্লান নহয়, তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত নতুন সুযোগৰ দিন। যদি আপুনি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে আজিৰ দিনটো আপোনাৰ বাবে অতি ফলপ্ৰসূ হ'ব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে আজিৰ দিনটো ধৈৰ্য ধৰাৰ দিন। আপোনাৰ সঙ্গীৰ সৈতে কথা পাতোতে স্পষ্টতা ৰাখিব।
কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত আজি আপুনি আপোনাৰ কষ্টৰ ফল পাব। উচ্চপদস্থ বিষয়াসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব, কিন্তু কামৰ হেঁচা বৃদ্ধি পাব পাৰে। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগে। নিয়মীয়াকৈ ব্যায়াম কৰাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয়। আজিৰ শুভ কাৰ্য। আজি কোনো নতুন কাম আৰম্ভ কৰিবলৈ বা আনক সহায় কৰিবলৈ সময় অতি উত্তম। আজি এটা সৎ কাম হিচাপে চৰাইক পানী বা দানা খুৱাওক, ই মনলৈ বহু শান্তি কঢ়িয়াই আনিব। আজিৰ জ্যোতিষীয় প্ৰশ্ন, আপুনি কি ভাবে? জীৱনত সফলতা পাবলৈ কঠোৰ পৰিশ্ৰম বেছি গুৰুত্বপূৰ্ণ নে ভাগ্যৰ সহায়? কমেণ্টত অৱশ্যে জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় বৃশ্চিক ৰাশিৰ জাতক জাতিকা, আজি 21 জুলাই আপোনালোকৰ বাবে অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া দিন। চন্দ্ৰৰ কন্যা ৰাশিলৈ পৰিৱৰ্তনে আপোনালোকৰ মনত অলপ অস্থিৰতা বা খিংখিঙীয়া ভাৱ আনিব পাৰে। গ্ৰহৰ অৱস্থান অনুসৰি কৰ্মক্ষেত্ৰত আজি সৰু-সুৰা সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি কাকো অন্ধভাৱে বিশ্বাস নকৰিব, কাৰণ ভুল মানুহৰ সংগই আপোনাৰ সন্মানত আঘাত কৰিব পাৰে। কাৰোবাৰ বাহ্যিক ৰূপ দেখি তেওঁক বিচাৰ নকৰিব। আজিৰ দিনটোত মানুহৰ ক্ষেত্ৰত অলপ সাৱধান হৈ থকাটোৱেই আপোনাৰ বাবে ভাল হ'ব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। শিক্ষাৰ্থীসকল, আজি পঢ়া-শুনাত মন বহুৱাবলৈ অলপ অসুবিধা হ'ব পাৰে। মনটো বিচলিত হ'বলৈ নিদিব। শান্ত হৈ পঢ়াত মনোযোগ দিয়ক। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজি তৰ্ক-বিতৰ্ক পৰিহাৰ কৰাই ভাল। কাৰোবাৰ সৈতে কথা পাতোতে শব্দৰ ব্যৱহাৰ সাৱধানে কৰক, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। গৃহিণীসকলৰ বাবে আজি ধৈৰ্য্যৰ দিন। ঘৰৰ কামত খৰখেদা নকৰি শান্তভাৱে কামবোৰ সম্পূৰ্ণ কৰক, ই মানসিক চাপ কমাব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি সাৱধানতাৰ দিন। অফিচ বা ব্যৱসায়ত কাৰো সৈতে তৰ্ক নকৰিব। আজি নতুন বিনিয়োগৰ পৰা বিৰত থাকক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। মন শান্ত ৰাখিবলৈ আজি মৃদু সংগীত শুনাটো আপোনাৰ বাবে অতি উপকাৰী হ'ব। আজি কোনো গুৰুত্বপূৰ্ণ কাম কৰিবলগীয়া থাকিলে আবেলি ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত কৰক। আজি সেউজীয়া ৰং আপোনাৰ বাবে ভাগ্যশালী। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰক বা চৰাইক পানী খাবলৈ দিয়ক। বন্ধুসকল, আজিৰ জ্যোতিষীয় প্ৰশ্ন, আপোনাৰ কি লাগে? জীৱনৰ কঠিন সময়ত ধৈৰ্য ধৰি ৰখাটো বেছি গুৰুত্বপূৰ্ণ নে পৰিস্থিতি অনুসৰি সলনি হোৱাটো? আপোনাৰ মতামত কমেণ্টত অৱশ্যে জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়ে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে শ্বেয়াৰ কৰি আমাক সমৰ্থন কৰক। প্ৰিয় ধনুৰাশিৰ ব্যক্তিসকল, আজি 19 জুলাই আপোনালোকৰ বাবে এক অতি উৎপাদনশীল দিন। আজি চন্দ্ৰ কন্যা ৰাশিত থকাৰ বাবে আপোনাৰ কামত এক নতুন গতি আৰু উৎসাহ দেখা যাব। কামৰ হেঁচা থাকিলেও আপুনি অতি দক্ষতাৰে আৰু আনন্দৰে সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব। বন্ধু আৰু পৰিয়ালৰ সহযোগে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। দিনটোৰ শেষত আপুনি কৰা কামৰ পৰা এক গভীৰ সন্তুষ্টি লাভ কৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ বৃদ্ধি পাব। নতুন কিবা শিকিবলৈ আপোনাৰ আগ্ৰহ আজি পূৰণ হ'ব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজি কথা-বতৰাৰ দিন। আপোনাৰ সঙ্গীৰ সৈতে মুকলিকৈ কথা পাতিলে সম্পৰ্কত মধুৰতা আহিব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কাম-কাজৰ পৰিকল্পনা কৰিবলৈ ভাল দিন। ঘৰৰ সৰু-সুৰা কাম বা নতুন কিবা কিনাৰ কামত আপোনাৰ সময় আনন্দত পাৰ হ'ব। চাকৰি আৰু ব্যৱসায়ত আজি আপুনি আপোনাৰ কষ্টৰ ফল পাব। উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব আৰু ব্যৱসায়ত নতুন সুযোগ আহিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব। খোজ কঢ়া বা পাতল ব্যায়াম কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰক বা কৃতজ্ঞতা প্ৰকাশ কৰক। আজি সেউজীয়া ৰং আপোনাৰ বাবে অতি শুভ। দুপৰীয়া ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন, আপোনাৰ জীৱনত আটাইতকৈ বেছি শান্তি দিয়া সৰু কথাটো কি? ইয়াৰ উত্তৰ কমেণ্টত অৱশ্যে দিব। লগতে চেনেলটোক আৰ্থিকভাৱে সহায় কৰিবলৈ ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডটো ব্যৱহাৰ কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক।
প্ৰিয় মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি 19 জুলাই দেওবাৰ। সফলতা কেৱল কঠোৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ নকৰে। ইয়াৰ লগত আপোনাৰ ব্যৱহাৰৰ নম্ৰতা, নতুন চিন্তা আৰু মানুহৰ সৈতে মিলি কাম কৰাৰ দক্ষতা যোগ কৰক। তেতিয়া আপোনাক কোনেও ৰখাব নোৱাৰিব। কন্যা ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপোনাৰ মন শান্ত আৰু সন্তুষ্ট হৈ থাকিব। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই আজি কৰ্মক্ষেত্ৰত আপোনাক বহু সহায় কৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি নতুন কিবা শিকাৰ আৰু নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ দিন। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। আপোনাৰ নম্ৰতাই সম্পৰ্কত মধুৰতা আনিব। গৃহিণীসকলৰ বাবে আজি ঘৰৰ পৰিৱেশ আনন্দময় হৈ থাকিব। পৰিয়ালৰ সৈতে কটোৱা সময়খিনিয়ে আপোনাক সুখ দিব। ব্যৱসায়ী আৰু চাকৰিজীৱীৰ বাবে আজি প্ৰগতিৰ দিন। আপোনাৰ কামৰ স্পষ্টতাই সকলোকে প্ৰভাৱিত কৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব আৰু অৰ্থহীন তৰ্কৰ পৰা আঁতৰি থাকিব। আজি কোনো দৰিদ্ৰ ব্যক্তিক পানী বা ঠাণ্ডা পানীয় দান কৰক। ই এক পুণ্যৰ কাম হ'ব। আজি নীলা ৰঙৰ কাপোৰ পৰিধান কৰা পৰিহাৰ কৰক। পুৱা 10 বজাৰ পৰা 11:30 লৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। ৰাহাৰ স্থিৰতাৰ পৰা বাচিবলৈ কোনো ৰত্ন বা সুৰক্ষা কৱচ লগত ৰাখক বন্ধুসকল। আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ মতে জীৱনত সফলতাৰ বাবে ভাগ্য ডাঙৰ নে পৰিশ্ৰম? কমেণ্টত জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে চেনেলটোক সহায় কৰক। লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰিয় কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি 19 জুলাই চন্দ্ৰ কন্যা ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ মনত অলপ উদ্বিগ্নতা বা চিন্তা হ'ব পাৰে। কিন্তু চিন্তা নকৰিব, এই সময়ছোৱা অতি কম সময়ৰ বাবেহে। আজি আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে সময় কটাওক। ই আপোনাক মানসিক শান্তি দিব। যিসকলে আপোনাক ভাল পায় আৰু বুজি পায়, তেওঁলোকৰ সৈতে সময় কটালে আপুনি আনন্দিত হ'ব। বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে আজিৰ দিনটো। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়াত মনোযোগ দিয়াটো অলপ কঠিন হ'ব পাৰে। সেয়ে ধৈৰ্য ধৰক। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে আজি নিজৰ মনৰ কথা খুলি কোৱাৰ ভাল দিন। গৃহিণীসকলৰ বাবে আজি পৰিয়ালৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। ঘৰৰ পৰিৱেশটো আনন্দময় কৰি ৰাখিবলৈ চেষ্টা কৰক। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি কামৰ হেঁচা অলপ বেছি হ'ব পাৰে, কিন্তু ধৈৰ্য্যৰে কাম কৰিলে সকলো ঠিক হৈ যাব। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব আৰু অৰ্থহীন তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকিব। পৰিয়ালৰ সৈতে সময় কটোৱাটো আজি আপোনাৰ বাবে এক ডাঙৰ পুণ্য হ'ব। আজি বেঙুনীয়া ৰঙৰ ব্যৱহাৰ পৰিহাৰ কৰক। সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ বন্ধুসকল। আজি আমাৰ প্ৰশ্নটো হ'ল, আপুনি কি ভাবে জীৱনত সফল হ'বলৈ পৰিশ্ৰম নে ভাগ্য কোনটো বেছি গুৰুত্বপূৰ্ণ? আপোনাৰ মতামত কমেণ্টত জনাওক। এই চেনেলটোক সমৰ্থন কৰিবলৈ ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে অনুদান দিয়ক। যদি সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি 18 জুলাই দেওবাৰ। চন্দ্ৰ আজি আপোনাৰ সপ্তম স্থানত অৰ্থাৎ কন্যা ৰাশিত অৱস্থান কৰিছে। আজিৰ দিনটো আপোনাৰ বাবে নতুন কিবা শিকিবলৈ আৰু জ্ঞান আহৰণ কৰিবলৈ এক সুন্দৰ সুযোগ। কাইলৈ কি হ'ব সেয়া কোনেও নাজানে, সেয়েহে আজি আপোনাৰ সন্মুখত অহা প্ৰতিটো প্ৰত্যাহ্বানক নিজকে উন্নত কৰাৰ এক সুযোগ বুলি গণ্য কৰক। নিজৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ আপোনাৰ আগবাঢ়ি যোৱাৰ তীব্ৰ ইচ্ছাই আপোনাক সফলতাৰ শিখৰত লৈ যাব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো নতুন কিবা শিকিবলৈ অতি উত্তম। পঢ়া-শুনাত আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজিৰ দিনটো আলোচনাৰ বাবে ভাল। সংগীৰ সৈতে মনৰ কথা খুলি কওক। সম্পৰ্কত মধুৰতা আহিব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কাম-কাজ আৰু পৰিয়ালৰ সৈতে সময় কটোৱাৰ বাবে ভাল। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি কামৰ হেঁচা থাকিব পাৰে, কিন্তু আপোনাৰ কষ্টৰ ফল আপুনি অৱশ্যে পাব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব। পাতল আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক। আজিৰ শুভ কাৰ্য, আজি নিজৰ হাতেৰে এটা পুষ্টিকৰ আৰু সাত্বিক আহাৰ প্ৰস্তুত কৰি পৰিয়ালৰ সৈতে আনন্দৰে গ্ৰহণ কৰক। এয়া আপোনাৰ বাবে এক উত্তম উপায়। বন্ধুসকল, আজিৰ এটা জ্যোতিষীয় প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফল হ'বলৈ ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে পৰিশ্ৰম? কমেণ্টত জনাব। এই জ্ঞান আপোনালোকলৈ আগবঢ়াবলৈ আমি কষ্ট কৰিছোঁ, সেয়েহে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু QR কোডৰ জৰিয়তে সহায় কৰক।